প্ৰথমে আমি আমাৰ যি বিটিআৰৰ বুদ্ধিজীৱীসকল আছে বিটিআৰৰ সংখ্যালঘু সংগঠনসমূহ আছে প্ৰত্যেকটো সংখ্যালঘু সংগঠনক আমি এটা মঞ্চত আহি পেলাই যাতে আমি অন্তত এই যি পাঁচটা সমষ্টি আছে এই পাঁচটা সমষ্টিত অন্তত আমি সংখ্যালঘু ক্যান্ডিডেট কেনেকৈ আমি জিতাব পাৰো যদি আসলতে সেই ক্যান্ডিডেটজন যদি কোনবা ৰাজনৈতিক দল মই XYZ যি ৰাজনৈতিক দলে নহওক যদি গ্ৰহণযোগ্যতা আছে সেই ব্যক্তিজনৰ যদি সেই সমষ্টিটোত যদি ভাল চিন্তা চৰ্চা কৰি আছে তেখেতে যদি খুব দুখৰ লগত আছে ৰাইজৰ যদি সমস্যাৰ লগত মাত মাতি আছে কেনেকুৱা ব্যক্তি আসলতে যি দলৰে নহওক বিজেপিক বাদে যি দলৰে নহওক নিশ্চিতভাৱে আমি ফকিৰাগ্ৰাম গুম্মা শ্ৰীৰামপুৰ থুৰিবাৰী মথনগুৰি এইকেইটা সমষ্টিত আমি বিটিআৰ নেমছুৱে এক মুখ্য ভূমিকা আমি গ্ৰহণ কৰিম আৰু প্ৰত্যেকটো জাতি জনগোষ্ঠীকো আমি আহ্বান জনাইছো আসলতে এইবাৰ অন্তত যাতে আমাৰ যি দুই এজন যাতে প্ৰতিনিধি আমি পঠাব পাৰো এই ক্ষেত্ৰত আসলতে বিভিন্ন জাতি জনগোষ্ঠীৰ সংগঠন বুদ্ধিজীৱীসকলকো আমি আহ্বান জনাইছো আপোনালোকে সহায় সহযোগ কৰক আসলতে কিছুমান তথ্য আপোনালোকক দিব লাগিব আজি আপোনালোকে যদি চাই 40টা সমষ্টিৰ ভিতৰত ফকিৰাগ্ৰাম সমষ্টিত যোৱা এটো 2020ৰ আসলতে ডাটা ফকিৰাগ্ৰাম সমষ্টিত 35,907টা আসলতে ভোট প্ৰথম মাইনৰিটিৰ ইমানখিনি ভোট থকাৰ পিছতো আসলতে আমি মাইনৰিটি ক্যান্ডিডেট জিতাব পৰা না আসলতে আমি ইউনাইটেড নহয় খুব দুখৰ বিষয় যাৰ কাৰণে এইবাৰ আমি ইউনাইটেডলি ফাইট কৰাৰ এটা চিন্তা গ্ৰহণ কৰিছো আমি বিটিআৰ নেমছুৱে জান হক হেতুৰ পিছত আমি দেখিবলৈ পাইছো যেটো আমাৰ গুমা 2 নং গুমা সমষ্টিত আমাৰ মাইনৰিটি ভোট আছে মুসলিম ভোট 28,141টা এটো যোৱা বছৰৰ ডাটা মই আকৌ কৈছো যে এইবাৰ আৰু বাঢ়িব তাৰ পিছত আপুনি দেখিবলৈ পাব 3 নং শ্ৰীৰামপুৰ সমষ্টি ইয়াতো মানে 20,000 অলপ কম 20,000 ভোট যোৱা আমাৰ পৰিষদীয় নিৰ্বাচনৰ এইখিনি ডাটা আপুনি দেখিবলৈ পাব থুৰিবাৰী মথনগুৰি এই পাঁচটা সমষ্টিক বাদেও আমি টোটেল যদি চাবলৈ যাও 20ৰ পৰা 18টা সমষ্টিত আমি নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব পৰা কন্ডিশনত আছে এইবাৰ আমি বুজি উঠিছো আসলতে আপোনালোকে যিখান খেলা খেলিব তাত আমাৰ কবলগীয়া নাই যি খেলাই নেখলক কিয় অন্তত ইউপিপিএল আৰু বিপিএফ যি ৰাজনৈতিক দুটা দল আছে আঞ্চলিক ৰাজনৈতিক দল এই দুটা দলে অন্তত যাতে আমাৰ সংখ্যালঘু ক্যান্ডিডেট যাতে প্ৰত্যেকটো দলে দুজনকৈ জিতোৱাৰ ব্যৱস্থা কৰে তেতিয়া হলে আমি বাকি যি আমাৰ সমষ্টিসমূহ থাকিব সেই সমষ্টিসমূহত নিশ্চিতভাৱে আমাৰ যদি বুদ্ধিজীৱীসকল হক আমাৰ যি সংখ্যালঘু সংগঠন আছে সেই সংগঠনসমূহৰ লগত আমি যদি এখন মঞ্চত আমি উপনীত হ'ব পাৰো তেতিয়া হলে ভাল নিশ্চিতভাৱে এনেকুৱা ধৰণৰ কথা বতৰা আগত ৰাখিহে কিন্তু এইবাৰ আমি জনপ্ৰতিনিধি নিশ্চিতভাৱে আমি জয়ী কৰাৰ এটা সিদ্ধান্ত গ্ৰহণ আমি ইতিমধ্যে কৰিছো আৰু অনাগত দিনতো আমি এই ধৰণে যি আমাৰ প্ল্যান পলিসি আমাৰ যি সাংগঠনিক দিশে হওক আমাৰ ৰাজনৈতিক যি আমাৰ চিন্তাধাৰা বা আমাৰ যিটো অৰাজনৈতিক চৰিত্ৰ ৰাখি আমাৰ যিখিনি ৰাজনৈতিক অলপ মানে সামাজিক ব্যক্তিসকলৰ লগত আলাপ আলোচনা কৰি আমাৰ মানে যিখিনি কাম আগবঢ়াব লাগে এই ক্ষেত্ৰত আমি আগবঢ়াম আৰু আমি অহা